মুখ্যমন্ত্ৰীক 11 দফীয়া স্মাৰক পত্ৰ দিলে কোচ জাতিৰ 5 সংগঠনে। অসমৰ ভূমিপুত্ৰ কোচসকলক প্ৰতিনিধিত্ব কৰা 5টাকৈ সংগঠনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখনি 11 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে। কোচসকলক জনজাতিকৰণ কৰা, OBC প্ৰমাণপত্ৰসমূহ অনলি কোচ হিচাপে দিয়া, কোচ ভাষাৰ 1000 শিক্ষক নিযুক্তি দিয়া, নিবনুৱা কোচ যুৱক যুৱতীক চৰকাৰী সাহায্য প্ৰদান কৰা, 2021 চনৰ চিলাৰায় দিৱসত কোচ জাতিৰ ইতিহাস সংকলনৰ প্ৰস্তাৱনা সংকলনৰ প্ৰকাশ কৰা আদি মুঠ 11টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা 30 ছেপ্টেম্বৰ বিয়লি নাৰায়ণী সেনা, কোচ যুৱ পৰিষদ, কোচ মহিলা সমিতি, কোচ সন্মিলন আৰু কোচ সাহিত্য সভাৰ প্ৰতিনিধিসকলে গুৱাহাটী খানাপাৰাৰ অসম পদাধিকাৰী প্ৰশাসনিক ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হৈ স্মাৰক পত্ৰখনি প্ৰদান কৰে। প্ৰকাশ শৰ্মা, গোলাঘাট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া। আমাৰ কোচ যুৱ ছাত্ৰ পৰিষদৰ মুখপাত্ৰ আমাৰ ভাইটি নাৰায়ণী সেনা গোলাঘাট। কথা হ'ল কি, আমাৰ 7 সংগঠন ভাতৃ সংগঠন চিমচালত যোৱা 30 তাৰিখে আমাৰ মিটিং সভা হৈ গৈছে। তাত কিছুমান আমাৰ গুৰুত্বপূৰ্ণ দাবী কিছুমান আছিলে, তেখেতক আমি অৱগত কৰিছোঁ। প্ৰথম কথা, আমাৰ কোচ জনগোষ্ঠীটোক কোচ হিচাপে আমাক জনজাতিকৰণ লাগে, আৰু তাৰ ভিতৰত আমাৰ কোচ শিক্ষক 1000জন নিযুক্তি লাগে, আৰু আমাৰ মাজুলী যি আমাৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, তাত চিলাইমুঠি স্থাপন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু 9 এখন আসন আমাক সংৰক্ষণ কৰিব লাগে। গতিকে আমাৰ কোচ যুৱ পৰিষদ আৰু নাৰায়ণী সেনা তেওঁলোকৰ আমাৰ বৈঠক হ'ল। আকৌ আমাৰ 6, 7, 8 আমাৰ লগত বহাৰ কথা কৈছে, 7, 8, 9 বহাৰ কথা কৈছে। কিন্তু কথা হ'ল কি, আমাৰ গোটেই বিষয়খিনি আমাৰ তাত সম্পূৰ্ণ স্পষ্ট হোৱা নাই যে 6, 7, 8 তাৰিখে কি কৰে তাৰ ওপৰত আমি ডিপেণ্ড কৰিম। আৰু আমাৰ কোচ ডেভেলপমেণ্ট কাউন্সিল হিচাপে সুকীয়াকৈ আমাক লাগে। আৰু কোচ ডেভেলপমেণ্ট কাউন্সিলখন মানে কোচ ৰাজবংশী বুলি এটা কোম্পানীয়ে মানে দীৰ্ঘদিন ধৰি সুবিধা লৈ আছে। গতিকে আমাক সুকীয়াকৈ কোচ ডেভেলপমেণ্ট কাউন্সিলখন আমাক লাগিব। আৰু আমাৰ 100জন নিযুক্তি, যিহেতু আমাক কোচ ভাষাৰ কাৰণে আমাক অসমত শিক্ষক নিযুক্তি দিব লাগিব। গতিকে গোটেই কথাখিনি আমাৰ 6, 7, 8লৈকে আমি অপেক্ষা কৰি আছোঁ। পিছৰ পৰ্যায়ে আপোনালোকক কথাখিনি স্পষ্ট হ'ব। কোচ ৰাজবংশী বুলি কোনো জাতি নাই। একচুৱেলি কোচ ৰাজবংশী মানে ৰাজবংশীয়ে কোচক মানে ব্যৱহাৰ কৰিছে। একচুৱেলি ৰাজবংশীটো এটা উপাধি হয়। একচুৱেলি তেওঁলোকে সভ্যতা উপাধি, কিন্তু তেওঁলোকে জাতি কৰিবলৈ গৈ আছে। সেইটো অসমৰ সৰ্বানন্দ সোণোৱালেও জানি পেলাই তেওঁলোকে দীৰ্ঘদিন ধৰি ডেভেলপমেণ্ট কাউন্সিল তেওঁলোকক সুবিধা দি আছে। সেই সুবিধাখিনি মই কৈছোঁ সুকীয়াকৈ আমাৰ কোচ জনগোষ্ঠীক ডেভেলপমেণ্ট কাউন্সিল এবাৰ দিব লাগে। এতিয়া দেখা গৈছে বিজেপি চৰকাৰখনে বহু ভাল কাম কৰিছে, আমি নাই কৰা বুলি নকওঁ। এক দেশ এক নীতিৰ আধাৰত 370 আৰু 335A এই দুটা অনুচ্ছেদ আন্তঃৰাজ্যিক বৈষম্যটো তেওঁলোকে দূৰীকৰণ কৰিলে। কিন্তু এতিয়া কথা হৈছে কি, একেখন সংবিধানৰ অধীনত অসমৰ কোচখিনিক OBC, মেঘালয় কোচখিনিক ST আৰু ৱেষ্ট বেংগলৰ কোচখিনিক SC, এই একেখন সংবিধানৰ অধীনত আমাৰ কোচখিনিক বিভাজনৰ এটা ৰাজনীতি কৰা দেখা গৈছে। এইখিনি আমি কোনো কাৰণে আমি সহ্য নকৰোঁ কোচ জনগোষ্ঠী হৈ পেলাই। আৰু দ্বিতীয়টো কথা হৈছে কি, তেওঁলোকে কৈছে যে সবকা সাথ সবকা বিকাশ।